নমস্কাৰ সকলোকে আসাম জব টক্স ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আজি আমি আসাম পুলিচৰ 2011 ইয়াৰত অনুষ্ঠিত হোৱা ৰিটেন এক্সামৰ কুৱেশ্যন কেইটা আলোচনা কৰিম। ইয়াৰ পূৰ্ব ভিডিঅ'টিত আমি ইয়াৰ পাৰ্ট 1টো আলোচনা কৰিছোঁ। এতিয়া আমি পাৰ্ট 2 আলোচনা কৰিম। সো বন্ধু বান্ধৱীসকল, পলম নকৰাকৈ আজি ভিডিঅ'টি আৰম্ভ কৰোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে ভাৰতৰ সংবিধান গ্ৰহণ কৰা হৈছিল। অপশ্যন এ 26 নৱেম্বৰ 1947, অপশ্যন বি 15 আগষ্ট 1947, অপশ্যন চি 26 নৱেম্বৰ 1949, অপশ্যন ডি 26 নৱেম্বৰ 1950। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি 26 নৱেম্বৰ 1949। নেক্সট কুৱেশ্যন, নাছাৰ ফুল ফৰ্ম কি? অপশ্যন এ দ্য নেশ্যনেল এৰোনটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন, অপশ্যন বি দ্য নেশ্যনেল এণ্ড স্পেচ অৰ্গেনাইজেশ্যন, অপশ্যন চি দ্য নেশ্যনেল এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন, অপশ্যন ডি নেশ্যনেল এৰোনটিক এণ্ড স্পেচ এৰিয়া। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ দ্য নেশ্যনেল এৰোনটিক্স এণ্ড স্পেচ এডমিনিষ্ট্ৰেশ্যন। নেক্সট কুৱেশ্যন, পলাশী যুদ্ধ হৈছিল। অপশ্যন এ 1857, অপশ্যন বি 1757, অপশ্যন চি 1657, অপশ্যন ডি নন অফ দিছ। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি 1757। আৰু 1857 চনত অনুষ্ঠিত হৈছিল চিপাহী বিদ্ৰোহ। নেক্সট কুৱেশ্যন, অসমৰ ৰাজ্যিক প্ৰাণী কি? 1 হৰ্ন ৰাইন'ছ, অপশ্যন বি কাউ, অপশ্যন চি টাইগাৰ, অপশ্যন ডি এলিফেণ্ট। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 1 হৰ্ন ৰাইন', অৰ্থাৎ এক শিঙীয়া গড়। নেক্সট কুৱেশ্যন, ইজৰাইলৰ ৰাজধানী কি? অপশ্যন এ জেৰুচেলাম, অপশ্যন বি ঢাকা, অপশ্যন চি তেহৰান, অপশ্যন ডি কাবুল। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ জেৰুচেলাম। নেক্সট কুৱেশ্যন, অসম সাহিত্য সভা কোন বছৰত অনুষ্ঠিত হৈছিল? অপশ্যন এ 1917, অপশ্যন বি 1918, অপশ্যন চি 1919, অপশ্যন ডি 1920। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 1917। লগতে মনত ৰাখিবা অসম ছাত্ৰ সন্মিলন 1916 চনত প্ৰতিষ্ঠা কৰা হৈছিল আৰু 1999 চনত ৰাওলাট আইন প্ৰণয়ন কৰা হৈছিল আৰু 1920 চনত অসহযোগ আন্দোলন আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম উপ ৰাষ্ট্ৰপতি কোন আছিল? অপশ্যন এ ৰাজেন্দ্ৰ প্ৰসাদ, অপশ্যন বি APJ আব্দুল কালাম, অপশ্যন চি সৰ্বপল্লী ৰাধাকৃষ্ণন, অপশ্যন ডি প্ৰণৱ মুখাৰ্জী। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি সৰ্বপল্লী ৰাধাকৃষ্ণন। আৰু ৰাজেন্দ্ৰ প্ৰসাদ আছিল আমাৰ প্ৰথম ৰাষ্ট্ৰপতি। নেক্সট কুৱেশ্যন, ইণ্ডিয়া পাকিস্তান বৰ্ডাৰ কল্ড, অৰ্থাৎ ইণ্ডিয়া আৰু পাকিস্তান বৰ্ডাৰক কি বুলি কোৱা হয়? অপশ্যন এ ৰেড ক্লিফ লাইন, অপশ্যন বি মেকমোহন লাইন, অপশ্যন চি 49 পেৰেলেল, অপশ্যন ডি ডুৰণ্ট লাইন। ইয়াৰ ৰাইট এনচাৰটো হৈছে ৰেড ক্লিফ লাইন। আৰু মেকমোহন লাইনটো আছে ইণ্ডিয়া আৰু চাইনাৰ মাজত, আৰু ডুৰণ্ট লাইনটো আছে পাকিস্তান আৰু আফগানিস্তানৰ মাজত। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথম ৰজা কোন? অপশ্যন এ নাৰায়ণ, অপশ্যন বি বাণ ৰজা, অপশ্যন চি বাণভট্ট, অপশ্যন ডি মহিৰংগ দানৱ। ইয়াৰ ৰাইট এনচাৰটো হৈছে মহিৰংগ দানৱ আৰু তেওঁৱে দানৱ বংশ প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যন, অসমত চাহ কোনে আৱিষ্কাৰ কৰিছিল? অপশ্যন এ ৰবাৰ্ট ক্লাৰ্ক, অপশ্যন বি ৰবাৰ্ট ব্ৰুচ, অপশ্যন চি লুইকি, অপশ্যন ডি এম্পেৰৰ সঞ্জুই। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন বি ৰবাৰ্ট ব্ৰুচ। নেক্সট কুৱেশ্যন, অসমৰ মুঠ মাটিকালি কিমান? অপশ্যন এ 78,400 কিলোমিটাৰ স্কুৱাৰ, অপশ্যন বি 67,900 কিলোমিটাৰ স্কুৱাৰ, অপশ্যন চি 78,438 স্কুৱাৰ কিলোমিটাৰ স্কুৱাৰ, অপশ্যন ডি 87,677 কিলোমিটাৰ স্কুৱাৰ। ইয়াৰ ৰাইট এনচাৰটো হৈছে 78,438 স্কুৱাৰ কিলোমিটাৰ, অৰ্থাৎ বৰ্গ কালি। নেক্সট কুৱেশ্যন, ৰবীন্দ্ৰনাথ ঠাকুৰৰ
নোবেল পুৰস্কাৰ প্ৰদান কৰা হৈছিল? অপশ্যন এ 1913, অপশ্যন বি 1911, অপশ্যন চি 1912, অপশ্যন ডি 1914। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 1913। আৰু তেওঁৰ গ্ৰন্থখনৰ নাম আছিল গীতাঞ্জলি। নেক্সট কুৱেশ্যন, ভাৰত ত্যাগ আন্দোলন কেতিয়া আৰম্ভ হৈছিল? অপশ্যন এ 1942, অপশ্যন বি 1943, অপশ্যন চি 1944, অপশ্যন ডি 1945। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 1942। নেক্সট কুৱেশ্যন, শৰাইঘাটৰ যুদ্ধ কোন বছৰত হৈছিল? অপশ্যন এ 1682, অপশ্যন বি 1657, অপশ্যন চি 1671, অপশ্যন ডি 1672। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন চি 1671। আৰু শৰাইঘাটৰ যুদ্ধৰ সময়ত আহোমৰ সেনাপতি আছিল লাচিত বৰফুকন আৰু মোগলৰ সেনাপতি আছিল ৰামসিংহ। নেক্সট কুৱেশ্যন, হাৰ্থেবাৰী কি নিৰ্মাণৰ বাবে বিখ্যাত? ইয়াত দিয়া আছে বাঁহ বেতৰ নিৰ্মাণৰ বাবে, আৰু অপশ্যন বি দিয়া আছে কাঁহ শিল্পৰ বাবে, অপশ্যন চি দিয়া আছে মাটি শিল্পৰ কাৰণে, আৰু অপশ্যন ডি দিয়া আছে বন ঔষধৰ কাৰণে। ইয়াৰ ৰাইট এনচাৰটো হ'ব অপশ্যন বি কাঁহ শিল্পৰ বাবে। নেক্সট কুৱেশ্যন, জয়মতী চলচ্চিত্ৰ কেতিয়া মুক্তি লাভ কৰিছিল? অপশ্যন এ 1955, অপশ্যন বি 1835, অপশ্যন চি 1953, অপশ্যন ডি 1935। ইয়াৰ ৰাইট এনচাৰটো হ'ব 1935। আৰু অসমীয়া প্ৰথম চলচ্চিত্ৰটো হ'ল জয়মতী, আৰু দ্বিতীয় চলচ্চিত্ৰটো হৈছে ইন্দ্ৰমালতী, আৰু ইন্দ্ৰমালতী প্ৰকাশ পাইছিল 1939 চনত। নেক্সট কুৱেশ্যন, 2011 চনৰ লোকপিয়ল অনুযায়ী অসমৰ বৰ্তমান জনসংখ্যা? অপশ্যন এ 3.12 কৰোৰ, অপশ্যন বি 4.12 কৰোৰ, অপশ্যন চি 5.16 কৰোৰ, অপশ্যন ডি 6.11 কৰোৰ। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ 3.12 কৰোৰ। আৰু 2011 চনৰ লোকপিয়ল অনুযায়ী অসমৰ ঘনত্বটো হৈছে 398 জন প্ৰতি বৰ্গ কিলোমিটাৰত। নেক্সট কুৱেশ্যন, মহাত্মা গান্ধীৰ জন্ম কেতিয়া হৈছিল? অপশ্যন এ 1869, অপশ্যন বি 1859, অপশ্যন চি 1879, অপশ্যন ডি 1849। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ অপশ্যন চি 1869। আৰু তেওঁৰ জন্ম হৈছিল গুজৰাটৰ পোৰবন্দৰত, আৰু মৃত্যু হৈছিল 1948 চনত। নেক্সট কুৱেশ্যন, গৌতম বুদ্ধৰ জন্ম ক'ত হৈছিল? অপশ্যন এ লুম্বিনী, অপশ্যন বি পাকিস্তান, অপশ্যন চি কাশ্মীৰ, অপশ্যন ডি কৰিমবাদ। ইয়াৰ ৰাইট এনচাৰটো হৈছে অপশ্যন এ লুম্বিনী। চ' বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টি এইখিনিয়ে। পৰৱৰ্তী সময়ত আমি 2011 চনৰ পৰা 2023 বৰ্ষৰ সমূহত যিখিনি আসাম পুলিচৰ ৰিটেন এক্সাম অনুষ্ঠিত হৈছিল, ইয়াৰ গোটেই কুৱেশ্যন কেইটা আমি এই ভিডিঅ'ৰ জৰিয়তে সহজকৈ বুজোৱাৰ চেষ্টা কৰিম। চ' এনেধৰণৰ ভিডিঅ' পোৱাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।